জীৱনটো বৰ খন্তেকীয়া। এই জীৱনটো যদিহে উদযাপন কৰোঁতে কিছু সাৱধান নহওঁ, তেতিয়াহ'লে জীৱনত ধুমুহাৰ সৃষ্টি হ'ব পাৰে। নিমিষতে সকলো থান বান হ'ব পাৰে। আজিৰ ঘটনাটো ঠিক তেনেধৰণেই। সোণাপুৰত আজি 11 বজাৰ পিছত এটা খবৰ আহিছিল। সেই খবৰটো এনেধৰণৰ আছিল যে এটা দুৰ্ঘটনা সংঘটিত হৈছে। সেই দুৰ্ঘটনাটোত 4গৰাকী লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে প্ৰথম অৱস্থাত মৃত লোককেইজন কোন তাকো স্পষ্ট কৰিব পৰা এটা পৰিৱেশ উদয় হোৱা নাছিল। কাৰণ মুখমণ্ডলবোৰ ক্ৰমাৎ ভাগি গৈছিল। বাহনৰ পৰা ব্যক্তিকেইগৰাকীক উদ্ধাৰ কৰিবৰ কাৰণে বাহনখন টুকুৰা টুকুৰকৈ ভাঙি পেলাব লগা হৈছিল। আৰু তাৰ পিছত অৱগত হ'ল যে সেই 4গৰাকী মৃত ব্যক্তিৰ ভিতৰত 3গৰাকী হৈছে এটা পৰিয়াল। নিজৰ পিতৃ তথা পুত্ৰ, পত্নী আৰু এগৰাকী বন্ধু। তাৎপৰ্যপূৰ্ণ বিষয় যে 110 স্পীডত অৰ্থাৎ গতিবেগত সেই বাহনখন গৈ আছিল ইটানগৰৰ পৰা গুৱাহাটীৰ দিশে। 6 বজাত ওলাইছিল ইটানগৰৰ পৰা আৰু সোণাপুৰৰ 22 মাইল পাইছিলহি 11 বজাৰ পিছত। আৰু তাৰ পিছতেই এখন ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড গতিত খুন্দা। এই দুৰ্ঘটনাৰ কাৰণ কেইবাটাও ধাৰণা কৰা হৈছে। দ্ৰুতবেগ নতুবা টোপনি। কাৰণ বাহনখনত যি মুহূৰ্তত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল, সেই মুহূৰ্তত বাহনখনৰ চালকে ব্ৰেক ধৰা নাছিল। কাৰণ যিয়েই নহওক, এনেবোৰ ঘটনাৰ ক্ষেত্ৰত প্ৰত্যেকবাৰেই দেখিবলৈ পোৱা যায় যে এটা এটা কাৰক জড়িত হৈ থাকে। কিন্তু কাৰকৰ সমান্তৰালভাৱে যাত্ৰা পথত এগৰাকী চালক যথেষ্ট সাৱধান হোৱাটো প্ৰয়োজন। সমান্তৰালভাৱে জাতীয় কিছু দায়বদ্ধতা আছে। কাৰণ যি স্থানত বাহনখন ৰখাই থোৱা আছিল, অৰ্থাৎ আমি ট্ৰাকখনৰ কথা ক'ব বিচাৰিছোঁ, সেয়া সম্পূৰ্ণৰূপে নীতি বহিৰ্ভূত। কাৰণ কোনো ধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণৰ পাৰ্কিং কেতিয়াও নিয়মৰ ভিতৰত নপৰে। গতিকে প্ৰত্যেকটো ঘটনা, প্ৰত্যেকটো দুৰ্ঘটনাৰ ক্ষেত্ৰত এই অবৈধ পাৰ্কিং এটা অন্যতম কাৰক হিচাপে বৰ্তমান সময়ছোৱাত বিবেচিত হৈছে। এনে ক্ষেত্ৰত প্ৰশাসনো যথেষ্ট সষ্টম আৰু সজাগ হোৱাটো দৰকাৰ, নহ'লে বহুত সম্ভাৱনাৰ অপমৃত্যু হ'ব।